ফেচবুক লাইভৰ এই অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু এইকেইটা দিন বহুখিনি নতুন খবৰো আহি আছে, নতুন খবৰো আহিব। সেইকাৰণে মই মনতে ভাবিলোঁ যে কেইটামান কথা আপোনালোকৰ লগত একেলগে পাতি লওঁ, যাতে আমি সকলোৱে ইজনে সিজনৰ খবৰবিলাক গম পাই থাকিব পাৰোঁ। প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে অহা 20 তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইবাৰ অসম ভ্ৰমণৰ সময়ছোৱাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ, গুৱাহাটীৰ যিটো বিমানবন্দৰ, তাক অত্যন্ত সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰায় 4,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই নতুন টাৰ্মিনেল বিল্ডিংটো চালে একেবাৰে আমি চকুটো তাৰ পৰা লৈ আহিব নোৱাৰোঁ আৰু সকলো ফালৰ পৰা অপূৰ্ব সুন্দৰ ব্যৱস্থা আৰু এই গোটেই বিমানবন্দৰটো নিৰ্মাণ কৰোঁতে আমাৰ অসমৰ বাঁহ ব্যৱহাৰ কৰা হৈছে আৰু যিটো বিমানবন্দৰটোৰ যিটো শ্বেপ বা আকৃতি, সেই আকৃতিটো কপৌ ফুলৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। এই বিমানবন্দৰটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ বাবে উৎসৰ্গা কৰিব। আমি সকলোৱে জানো যে এই বিমানবন্দৰটি ভাৰত ৰত্ন গোপীনাথ বৰদলৈ নামত উৎসৰ্গিত। 80 ফুটৰ এটা বিশাল উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমা এটা নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোকপ্ৰিয় বৰদলৈ ডাঙৰীয়াৰ এই প্ৰতিমূৰ্তিটো মুকলি কৰিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিমানবন্দৰটো উদ্বোধন কৰাৰ আগতেই 19 তাৰিখে মই ফেচবুকৰ জৰিয়তে আপোনালোকক নতুন বিমানবন্দৰটো দেখুৱাবলৈ যত্ন কৰিম। ইমান ধুনীয়া বিমানবন্দৰ, সঁচাকৈ আপোনালোকে নিজে গৌৰৱ অনুভৱ কৰিব। আমি এতিয়া আৰু এটা সিদ্ধান্ত লৈছোঁ। বিমানবন্দৰৰ সন্মুখৰ ৰাস্তাটো আমি খুব ধুনীয়াকৈ নিৰ্মাণ কৰিছোঁ। এতিয়া এই ৰাস্তাটোৰ ওপৰত আৰু এটা আমি ওপৰত ৰাস্তা বনাম, যাক এলিভেটেড কৰিডৰ বুলি কয়, যি আমি জালুকবাৰী পৰ্যন্ত যাব পাৰিম। নেশ্যনেল হাইৱে অথৰিটিয়ে খুব সোনকালে ইয়াৰো নিবিদা আহ্বান কৰিব। এক প্ৰকাৰ আজি যদি আপোনালোক বিমানবন্দৰৰ সন্মুখৰ ৰাস্তাটো দি খোজ কাঢ়ে, হায়দৰাবাদ, বেংগলোৰ আদি এয়াৰপৰ্টত গ'লে যি নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়, তেনেকুৱা দৃশ্যই দেখিবলৈ পোৱা যাব। 19 তাৰিখে মই আপোনালোকক বিমানবন্দৰটো দেখুৱাবলৈ যত্ন কৰিম। তাৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত যাব, কিছু সময় আমাৰ কাৰ্যকৰ্তাসকলৰ লগত তেখেতে কটাব। পিছদিনাখন ৰাতিপুৱাই 21 তাৰিখে 8টা বজাত আপোনালোকে জানেই যে গুৱাহাটীত আমি নদী পৰিবহণ ব্যৱস্থাৰ বাবে এটা অত্যন্ত ধুনীয়া টাৰ্মিনেল নিৰ্মাণ কৰি উলিয়াইছিলোঁ। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে তাক উদ্বোধন কৰিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই টাৰ্মিনেলতে চৰাইদেউ জাহাজত উঠিব আৰু অসমৰ 25-30 গৰাকী ক্লাছ 9, 10, 11ৰ ষ্টুডেণ্টৰ লগত পৰীক্ষা পে চৰ্চা, অৰ্থাৎ পৰীক্ষা সম্বন্ধীয় বিষয়বস্তুৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগত চৰ্চা কৰিব, আলোচনা কৰিব। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত জাহাজখন চলি থাকিব। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ লগত জড়িত পৰ্যটনৰ অপাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই যি তেখেতে সিদ্ধান্ত লৈছে যে নদীৰ ওপৰত পৰীক্ষা পে চৰ্চা কৰিম, মই ভাবোঁ ই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিব। যোৱাবাৰ কাজিৰঙাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা নিশা কটোৱাৰ পিছত আমি হায়েষ্ট টুৰিষ্ট ইনফ্ল', আটাইতকৈ বেছি পৰ্যটক পাবলৈ সক্ষম হৈছিলোঁ। এইবাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত তেখেতৰ ভ্ৰমণ আৰু তাৰ ওপৰত পৰীক্ষা পে চৰ্চা, মই ভাবোঁ ব্ৰহ্মপুত্ৰকো এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু যি হয়েই আৰু অধিক উচ্চতালৈ লৈ যাব। 21 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমি গুৱাহাটীৰ বৰাগাঁৱত নিৰ্মাণ কৰি উলিওৱা অসম আন্দোলনৰ শ্বহীদসকলৰ সন্মানাৰ্থে নিৰ্মাণ কৰি উলিওৱা শ্বহীদ স্মাৰকলৈ যাব আৰু শ্বহীদ স্মাৰকত তেখেতে অসমৰ জাতীয় অস্তিত্ব ৰক্ষাৰ আন্দোলনত নিহত হোৱা 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰিব। এয়া প্ৰথম হ'ব, প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ জাতীয় শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিব। 21 তাৰিখে আমি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈকে যাম। আমাৰ চৰকাৰে ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাপে নিৰ্মাণ কৰিছে
আৰু ডিব্ৰুগড় জিলাক কেন্দ্ৰ কৰি এটা অৰ্থনীতিক নতুন ৰূপ দিবলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টাৰ অন্তৰ্গত এটা ডাঙৰ আমাৰ ইনিচিয়েটিভ হ'ল নামৰূপৰ সাৰ কাৰখানা। নামৰূপত সাৰ কাৰখানা এটা আছিলে, যাক আমি ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন বুলি কওঁ। তাত 3 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰা হৈছিলে। এতিয়া আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ প্ৰচেষ্টাত ভাৰত চৰকাৰৰ 60%, অসম চৰকাৰৰ 40%, আমি 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰিম। 12 লাখ মেট্ৰিক টন ইউৰিয়া উৎপন্ন কৰাৰ লগে লগে সাৰৰ ক্ষেত্ৰত, ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত আমি অকল আত্মনিৰ্ভৰশীলেই নহয়, মেইনলেণ্ড ইণ্ডিয়ালৈকে আমি সাৰ ৰপ্তানি কৰিব পাৰিম, পঠিয়াব পাৰিম। ম্যানমাৰ, বাংলাদেশ আদি ভূটানতো আমি ফাৰ্টিলাইজাৰ প্ৰয়োজন হ'লে পঠিয়াব পাৰিম। প্ৰায় 10,000 কোটি টকাৰ এক নতুন উদ্যোগ হ'ব। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ, নুমলীগড় ৰিফাইনেৰী, ইথানেল ফেক্টৰী, বেম্বুৰ পৰা ইথানেল, এয়া উদ্যোগীকৰণৰ ক্ষেত্ৰত আৰু এটা আমাৰ ডাঙৰ পদক্ষেপ হ'ব। নামৰূপ আৰু গুৱাহাটীৰ 2খন ৰাজহুৱা সভালৈ, নামৰূপৰ সভা 21 তাৰিখে 12 বজাত, গুৱাহাটীৰ সভা 20 তাৰিখে দিনৰ 2 বজাত মই ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা, গণপৰিষদৰ কাৰ্যকৰ্তা আৰু সমগ্ৰ অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিব। অসমৰ বাবে 2টা গৌৰৱ গাথা, নতুন বিমানবন্দৰ আৰু নতুন সাৰ কাৰখানা। ইয়াৰ পিছত মই কেইটামান আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰ দিব খুজিছোঁ। বহুতে এইকেইটা দিন মোক সুধি আছে যে মামা CM AAA কেতিয়া আমি পাম। আপোনালোকে সকলোৱে জানে এইবাৰ আমি ৭৫,000 ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ CM AAA এই আঁচনিৰ জৰিয়তে আমি তেওঁলোকক আত্মসংস্থাপনৰ সুবিধা আগবঢ়াম। নিৰ্বাচনৰ প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু কেইটামান ষ্টেপছ বাকী আছে। জানুৱাৰী মাহৰ 15 তাৰিখৰ পিছত আমি CM AAA কোন তাৰিখৰ পৰা দিম সেই বিষয়ে আপোনালোকক অৱগত কৰিম। আৰু প্ৰত্যেকখন জিলাৰ সদৰত আমি এটা অনুষ্ঠান পাতি এই CM AAA এই আঁচনিটোৰ হিতাধিকাৰীসকলক আমি ধন বিতৰণ কৰিম। যিমান কেইখন জিলাৰ সদৰত পাৰোঁ মই যাম, আৰু যিকেইখনত মই যাব নোৱাৰোঁ আমাৰ মন্ত্ৰীসভাৰ সদস্য, বিশেষকৈ উদ্যোগ মন্ত্ৰী ডাঙৰীয়া নিজে গৈ আপোনালোকক বিতৰণ কৰিব। আমি নিশ্চিতভাৱে নিৰ্ধাৰিত সময় এই বিত্তীয় বৰ্ষ ফেব্ৰুৱাৰী মাহৰ জানুৱাৰীৰ 15 তাৰিখৰ পিছত আৰু ফেব্ৰুৱাৰী মাহৰ প্ৰথম 15 দিনৰ ভিতৰত এই আঁচনিৰ ধন আপোনালোকৰ মাজত বিতৰণ কৰিম। ইয়াৰ পিছত বহুকেইজনে মোক নিযুক্তিৰ বিষয়ে সুধি আছে। সকলোৱে জানে যে ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম। কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। এটা নিযুক্তি সকলোৰে বাবে নিযুক্তি 22 তাৰিখে হ'ব আৰু চাহ বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ বাবে আমি 23 তাৰিখে নিযুক্তি পত্ৰ বিতৰণ কৰিম। এতিয়া দ্বিতীয় প্ৰশ্নটো মোক কৰি আছে বহুতে যে ADRE নিযুক্তি কেতিয়া হ'ব। আৰু প্ৰশ্ন কৰোঁতে দুই এজনক মই অধৈৰ্য হোৱাও দেখা পাইছোঁ। যোৱাবাৰো ADRE নিযুক্তিৰ ফলাফল ঘোষণা আৰু নিযুক্তিৰ মাজত যথেষ্ট সময় আমি লৈছিলোঁ। কাৰণ যিসকলে খুব সোনকালে ইম্পেচেণ্ট হৈ যায় তেওঁলোকক মই এটা কথা বুজাব খোজোঁ যে আমাৰ যুৱক সমাজৰ বা উদীয়মান যুৱকসকলৰ আমি সকলো কথাতে অধৈৰ্য, আমাক সকলো কথা সোনকালে লাগে। কিন্তু চৰকাৰে হাতীৰ দৰে খোজকাঢ়ে, লাহে 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 খোজকাঢ়ে যাতে ভুল হৈ নাযায়। ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ পিছত 38টা বিভাগত ইয়াক আমি বিতৰণ কৰিব লাগে। 38টা বিভাগে প্ৰায় 60টাতকৈ অধিক সঞ্চালকালয়ৰ মাজত এই পদসমূহ বিতৰণ কৰিব লাগে। তাৰ পিছত তেওঁলোকক আকৌ অসমৰ বিভিন্ন জিলাত ভাগ কৰি আমি নিযুক্তি দিব লাগে। জিলা বিষয়াসকলে তেওঁলোকক ব্লক বা আন আৰু তলৰ কাৰ্যালয়লৈকে প্ৰেৰণ কৰিব লাগে। ই এটা ডাঙৰ প্ৰক্ৰিয়া। ইয়াৰ মাজতে দিব্যাংগ যিসকল 3% দিব্যাংগ যিসকলে চাকৰি পায়
তেওঁলোককো আমি মেডিকেলি আৰু এবাৰ পৰীক্ষা কৰিব লাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। এই গোটেই প্ৰক্ৰিয়াখিনি সমাপ্ত কৰোঁতে আমি ডিচেম্বৰ মাহলৈকে আমাক সময় লাগিব। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে-পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে। ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি শেষ কৰিম। কাৰণ নিৰ্বাচনৰ মডেল কোড অফ কণ্ডাক্ট যোৱাবাৰ 27 ফেব্ৰুৱাৰীত আহিছিল আৰু সেইকাৰণে আমি অত্যন্ত সচেতন যাতে মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমি নিযুক্তি পত্ৰসমূহ দি সমাপ্ত কৰিব পাৰোঁ। সৰ্বশিক্ষা অভিযানৰ যিসকল শিক্ষক স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে চৰকাৰলৈ আহিব তেওঁলোকৰো নিযুক্তি পত্ৰ প্ৰদানৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ আগতে শেষ কৰিম। আপোনালোক নিশ্চিত থাকক, সকলোৱে নিযুক্তি পত্ৰ পাব যিসকলে উত্তীৰ্ণ হৈছে। আমি অধৈৰ্য হ'ব নালাগে। কোনোবাই কৈছে মই প্ৰাইভেট চাকৰি এৰি দিলোঁ। চৰকাৰে এই কথাবিলাক বিবেচনাত নলয়। চৰকাৰে মাত্ৰ যাতে আপোনালোকে চাকৰি কৰাৰ পিছত দৰমহা পায়, পেঞ্চন পায়, চাকৰি কাৰ্যকালত যাতে বিপদত নপৰে সেইকাৰণে আমি নিযুক্তি পত্ৰসমূহ ভাবি চিন্তি আমি সুন্দৰ কৰি দিব যত্ন কৰোঁ। আৰু অকণমান ভাল কৰি দি থকাৰ কাৰণে যোৱা 5টা বছৰত মোৰ চৰকাৰৰ দিনত কোৰ্টত কেছ হোৱা নাই, নতুনকৈ চাকৰি পোৱা ল'ৰা ছোৱালীয়ে কষ্ট পোৱা নাই আৰু এটা সুন্দৰ ব্যৱস্থা এটা আমি অসম চৰকাৰৰ ভিতৰত আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আৰু তাৰ ফলাফল আজি সকলোৱে লাভ কৰিছে। 1.5 লাখ নিযুক্তি এটাও কোৰ্টত কেছ নোহোৱাকৈ। ই সাধাৰণ প্ৰাপ্তি নহয়। মোৰ আগত অসমত 14 গৰাকী মোতকৈও গুণী জ্ঞানী ব্যক্তিয়ে অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈছিল, কিন্তু কোনো এটা সময়তে 1.5 লাখ নিযুক্তিৰ প্ৰচেষ্টাই চলোৱা হোৱা নাছিল। অসমৰ দৰে ৰাজ্যৰ বাবে ই সপোনৰো অগোচৰ আছিলে। আজি আমি তাক বাস্তৱত ৰূপায়িত কৰিব পাৰিছোঁ। সপোন লগা কথাবিলাক আজি আমি বাস্তৱত প্ৰয়োগ কৰিব পাৰিছোঁ, সফল হ'ব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি বিদায় দি অহা 29 তাৰিখে গৃহমন্ত্ৰী ডাঙৰীয়াক অসমত আমি আমন্ত্ৰণ জনাম। 3টা ডাঙৰ কাম গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ কাৰণে পালন কৰিবলৈ বা আমাৰ লগত আনন্দৰ সময়ত উপস্থিত থাকিবলৈ আহিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক আমি আটক ধুনীয়াকৈ সজাই তুলিছোঁ। বৰদোৱা থানকটো আমি সজাইছোৱেই। বৰদোৱা থানৰ লগত এটা অত্যন্ত সুন্দৰ প্ৰকল্প আমি নিৰ্মাণ কৰিছোঁ। ভাগৱতখন ৰাখিবৰ বাবে যিটো ভাগৱত গৃহ নিৰ্মাণ কৰিছোঁ সি ইমান উচ্চত যে সঁচাকৈয়ে দেখিলে এক অনুপম আধ্যাত্মিক অভিজ্ঞতা আমাৰ মনলৈ আহে, মনটো শিহৰিত হৈ পৰে। কেইটামান দিন পিছত মই বৰদোৱালৈ গৈ আমি নিৰ্মাণ কৰা প্ৰকল্পটো আপোনালোকক ফেচবুকৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। সেই প্ৰকল্পটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। লগতে গুৱাহাটীত আমি জ্যোতি বিষ্ণুৰ নামেৰে 5,000 লোক একেলগে বহিব পৰাকৈ এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিছোঁ। 5,000। এই 5,000 অডিটৰিয়ামটো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আৰু গুৱাহাটীত আমি সংযোগ কৰা CCTVৰ গোটেই আঁচনিখনো গৃহমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহা মাহত গৃহমন্ত্ৰী ডাঙৰীয়া ডিব্ৰুগড়লৈ যাব। ডিব্ৰুগড়ত অসম বিধানসভাৰ নতুন ৭৪ৰো তেখেতে আধাৰশিলা স্থাপন কৰিব। অৰ্থাৎ অসমখনক এটা নতুন পৰ্যায়লৈ লৈ যাবৰ বাবে, এটা নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে আমাৰ যি প্ৰয়াস আৰু প্ৰচেষ্টা আছিলে তাক আমি বাস্তৱত ৰূপায়িত হোৱা দেখিছোঁ। শ্বহীদ স্মাৰক, গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্ট, ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়াম, যোৰহাটৰ শ্বহীদ স্মৃতি উদ্যান, এইবিলাকে এই আঁচনিবিলাকে আমাৰ ৰাজ্যখনলৈ নৱজাগৰণ আনিছে। শিলচৰ টাউনতো অহা মাহৰ পৰা আমি ফ্লাইঅভাৰ নিৰ্মাণৰ কামো আৰম্ভ কৰিম।
ঠিক সেইধৰণে লখিমপুৰত আমি উৰণীয়া সেতু নিৰ্মাণ কৰিছিলোঁ, এতিয়া আমি উদ্বোধন কৰিব পৰা হ'লোঁ। নামনিৰ পৰা উজনিলৈ, শিলচৰৰ পৰা ধেমাজিলৈ সমগ্ৰ ৰাজ্যখনতে উন্নয়নৰ এটা অদ্ভুত পৰিৱেশ আমি আজি দেখা পাইছোঁ। এই পৰিৱেশটো আমি ধৰি ৰাখিব লাগিব। পুনৰ এবাৰ গুৱাহাটী বিমানবন্দৰৰ ওপৰত দুটা কথা কৈ মই সামৰণি মাৰিম। গুৱাহাটী বিমানবন্দৰখন অকল বিমান অহা যোৱা কৰক তাকে নকৰি বিমানবন্দৰখনক আমি অসমীয়া যুৱক যুৱতীৰ কৰ্ম সংস্থাপনৰ কাৰণে কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ, এই চিন্তা মোৰ মূৰত আছিলে। এতিয়া গুৱাহাটী বিমানবন্দৰত এটা সুন্দৰ আমি এখন এৰো চিটি নিৰ্মাণ কৰিম। এৰো চিটিত কেইবাখনো হোটেল থাকিব, কনভেনশ্যন হল থাকিব, এমিউজমেণ্ট পাৰ্ক থাকিব। গোটেই ব্যৱস্থাটোৱে পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব। সমান্তৰালভাৱে আমি গুৱাহাটী বিমানবন্দৰত বিভিন্ন বিমানসমূহৰ মেৰামতিৰ এটা হাব হিচাপে নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে এবাৰ চিন্তা কৰক, ভাৰতত ইমান প্লেন অহা যোৱা কৰি থাকে, প্লেনবিলাক ছাৰ্ভিচিং ক'ত হয়, প্লেনবিলাকত চেকআপ ক'ত হয়, প্লেনত কিবা বেয়া হ'লে তাক মেৰামতি কেনেকৈ কৰা যায়, ইয়াক কয় MRO, মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং অপাৰেশ্যন। এই MRO এটা আমি গুৱাহাটীত নিৰ্মাণ কৰিব খুজিছোঁ গুৱাহাটী বিমানবন্দৰৰ লগতে। এই MRO অসমত অহাৰ লগে লগে বিমান সম্পৰ্কীয় কাম কাজবোৰ, ফ্লাইট ৰিপেয়াৰিং কৰা, ফ্লাইট খোলা, ফ্লাইটৰ ইঞ্জিন, গোটেইবিলাক বহুবিলাক ইঞ্জিনিয়াৰক আমি নিযুক্তি দিব পাৰিম। লগতে পাইলট ট্ৰেইনিঙৰ বাবে চিমুলেশ্যন, অৰ্থাৎ বিমানত যোৱাৰ আগতে পাইলটসকলৰ বাবে এভিয়েশ্যন স্কুল লাগে, য'ত নেকি চিমুলেটৰ থাকে, ল'ৰা ছোৱালীয়ে ফ্লাইট চলাবৰ কাৰণে শিকে। গুৱাহাটী বিমানবন্দৰত আমি এটা এভিয়েশ্যন স্কুল আৰু চিমুলেটৰো নিৰ্মাণ কৰিব খুজিছোঁ। আপোনালোকে চিন্তা কৰক, এই গোটেই ব্যৱস্থাবিলাকে অসমত নিবনুৱা যুৱক যুৱতীক এটা কৰ্ম সংস্থাপনৰ ডাঙৰ সুবিধা দিব। অলপ আগতে মই উজনি অসমৰ কথা কৈছিলোঁ। নামৰূপলৈ আমি যাম, সাৰ কাৰখানাই শেষ নহয়। নামৰূপত এতিয়া নুমলীগড় ৰিফাইনেৰীয়ে আৰু এটা নতুন কাৰখানা স্থাপন কৰিব, য'ত নেকি আছাম পেট্ৰকেমিকেলছ লিমিটেডে নিৰ্মাণ কৰা বিভিন্ন পদাৰ্থক তেওঁলোকে ভেলু এডিশ্যন কৰিব। সকলো ফালে আজি অসমত এটা উন্নয়নৰ পৰিৱেশ। মই আপোনালোকক পুনৰবাৰ এই নতুন অসমখনক আৰু অধিক শক্তিশালীভাৱে বৰঙণি যোগাবলৈ আহ্বান জনাম। আজি ইমানতে সামৰণি মাৰোঁ। পুনৰ এবাৰ 20 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচীত আপোনালোকক লগ পাম আৰু 19 তাৰিখে গুৱাহাটী বিমানবন্দৰ মই মোৰ ফেচবুকৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।